বৰ্তমান আছো এখন কমাৰ্চিয়েল গাড়ীৰ ভিতৰত আৰু চাওক এটা আচৰিত বস্তু কমাৰ্চিয়েল গাড়ীত আজিকালি টাচ স্ক্ৰীন ইনফোটেইনমেণ্ট সিস্টেম দিছে যোনবিলাক আমি পাৰ্সোনেল কিছুমান গাড়ীতে আমি দেখিবলৈ নাপাওঁ এফালে মিউজিকৰ কাৰণে ইয়াত দিছে এইটো সেটিংছ আছে আৰু তাৰ পাছত এফালে ব্লুটুথ কানেকশ্যন কৰিব পাৰিব আৰামছে ধুনীয়াকৈ আৰু ইয়াত ইউটিউবৰ ভিডিঅ' চাই আপোনালোকে গাড়ীখন চলাই থাকিব পাৰিব সো এইখন হৈছে মাহিন্দ্ৰাৰ ভিৰা বুলি কয় চাওক ইমান যে ফেচিলিটিজ আজিকালি কমাৰ্চিয়েল গাড়ীবোৰত দিবলৈ ধৰিছে সঁচাকৈ মানে মই আপোনালোকক নেদেখাই মানে থাকিব নোৱাৰিলোঁ ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ এইফালে চাৰ্জ কৰিবৰ কাৰণে ধুনীয়া ব্যৱস্থা তেওঁলোকে দিছে আৰু এইফালে গিয়াৰ লিভাৰটো চক কোনখিনিত আছে আৰু 5 স্পীড মেনুৱেল গিয়াৰ হয় আৰু গিয়াৰ পজিশ্যনটো ইয়াত দিছে আগতে সাধাৰণতে এই তলত থাকে আৰু এই তলত কমপ্লিটলি মানে একো বস্তু নাই আৰু হেতু কাৰণে খুব সুবিধা হয় যদি আপোনালোকে কিছুমান বস্তু লৈ যাবলগীয়া হয় তেনেহলে ইয়াতো আপোনালোকে লৈ যাব পাৰিব হেতু কাৰণে এটা খুব ভাল সুবিধা দিছে এখন গাড়ীত আৰু এইফালে চক এইফালে আপোনালোকে কিবা কিবি ইম্পৰ্টেন্ট বস্তু ভালেমান বস্তু ইয়াতো ৰাখি যাব পাৰিব যিহেতু কমাৰ্চিয়েল গাড়ী হয় এখন তো কমাৰ্চিয়েল গাড়ীত তো বহুত ধৰণৰ বস্তু লৈ যাবলগীয়া হয় আৰু চাওক পাছফালে গোটেই বস্তু উঠাই ৰাখিছে মই হেতু আপোনালোকক দেখাম বাৰু পাছত আৰু এইফালে কমপ্লিটলি এখন পাছফালে এখন খুলি দিব পাৰিব গৰমৰ দিনত যিহেতু বহুত অসুবিধা হয় কমাৰ্চিয়েল গাড়ীত আৰু কিন্তু ইয়াত এটা ভাল যে ইয়াত এসি দিছে এফালে চক এসি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ স্পিডত আপোনালোকে এসি চলাব পাৰিব আৰু এফালে ঠাণ্ডা গৰম এই দুটা বস্তু আছে এই দুটা বস্তু থকাৰ কাৰণে আপোনালোকে গৰম দিন হওক ঠাণ্ডা দিন হওক আপোনালোকে একো প্ৰবলেম নাপায় আৰু এফালে হেন্ডেলত চাব পাৰে ষ্টেৰিঙত চাব পাৰে এফালে ভলিউম কন্ট্ৰোল এফালে দি দিয়া লগে লগে ডাইৰেক্ট স্ক্ৰীনত শ্ব' কৰিছে হেতু আপোনালোকে দেখিবলৈ পাব আৰু ইয়াত লগলে এটো সাউন্ড মিউট কৰি দিব পাৰিব আৰু এফালে ফোন অহা ৰিসিভ আৰু কাট এই দুটা বস্তু ইয়াতে হেৰি আছে আৰু এখন গাড়ীত এটা ভাল বস্তু মই দেখিলো যে এখন গাড়ীত আছে এয়াৰবেগ আৰু এয়াৰবেগ থকাৰ কাৰণে ড্ৰাইভাৰজনৰ বহুত সেফটি হ'ব সেফটিৰ ক্ষেত্ৰতো বহুত গুৰুত্ব দিছে গাড়ীখনে আৰু এফালে চাব পাৰিছে একদম কমপ্লিটলি এইবোৰ সব ডিজিটেলত আছে তেল কিমান আছে তাৰপা ইঞ্জিনৰ কিলোমিটাৰ কিমান চলিছে আৰু কিমান স্পীড যাব এই গোটেইখিনি বস্তু আৰু টাইম ওলাই আছে সো টাইমটো আপোনাৰ ইয়াতো ওলাব ইয়াত 11:31 AM হৈ আছে হেতু দেখাই থাকিব আৰু এইবোৰ সব মানে টাচ স্ক্ৰীন হয় আৰু এফালে চাব গলে এচিৰ ভেন্ট আপোনাৰ এফালে এটা আছে আৰু সেইফালে এটা আছে সো আৰু এইবোৰ পাৱাৰ ইনডোৰ হয় পাৱাৰ উইন্ডো এইবোৰ সব এটো গ্লাস নমাবৰ কাৰণে উঠা নমা কৰিবৰ কাৰণে এইবিলাক সব কন্ট্ৰোল ইয়াত দিছে পাৱাৰ উইন্ডোজ ইয়াত দিছে আৰু যেহেতু ঘৰৰ পৰা বহুত দূৰত থাকিবলগীয়া হয় কমাৰ্চিয়েল গাড়ী চলাবলৈ এইবিলাক চলোৱা মানুহবিলাকে জানে তাৰ কাৰণে যোনবিলাক চাৰ্জিং পইণ্টৰ কাৰণে এইবিলাক খুব ধুনীয়া সুবিধা দিছে ইয়াত এটা লগাব পাৰিব ইয়াতো লগাব পাৰিব আৰু যদি নহলে ইয়াত এটা কিনিব লাগে হেতু এটা বস্তু ইয়াত চাৰ্জিঙৰ কাৰণে হেতু আপোনালোকে লগাই ল'ব পাৰিব মানে ফেচিলিটিজ ক্ষেত্ৰত চাব গলে এখন খুব ধুনীয়া ফেচিলিটিজ ভৰা এখন কমাৰ্চিয়েল গাড়ী মই তাৰ পাছত আপোনালোকক বাহিৰতো দেখাম আৰু এটো সব মাহিন্দ্ৰাত এটা যোনটো এটো কি হয় নাজানো এটো বস্তু বুলে যেতিয়া মানে বৰষুণ দিয়ে তেতিয়া আমাৰ গ্লাছখন এখন বহুত ভাপ হৈ যায় আৰু হেকাৰণে চাবলে অলপ অসুবিধা হয় আৰু এই বস্তুটো থাকিলে অটোমেটিক হে ভাপটো নাইকিয়া হৈ যায় সো হেতু কাৰণে এই গাড়ীখনে খুব এটা ধুনীয়া পাৰফৰমেন্স ফেচিলিটিজ দিছে আৰু লাইটটো চাওক লাইটটো একদম বহুত ভাল পোহৰ দিয়ে এটো লাইটে সো ওভাৰঅল ভিতৰটো চাব গলে এনেকুৱা দেখাত বৰ্তমান হয় আৰু মই এটা বস্তু আপোনালোকক দেখাম এটো চক এটো ইয়াতো বহুত ধৰণৰ ইম্পৰ্টেন্ট বস্তু আপোনালোকে কাগজ পাতি ভৰাই লৈ যাব পাৰিব এটা বলক তেনেহলে মই আপোনালোকক বাহিৰৰ ভিউটো মই দেখাও এখন গাড়ী আৰু সব গাড়ীখনৰ বাহিৰৰ পৰা দেখাত লুকসটো এনেকুৱা হয় বহুত মানে মাস্কুলাৰ লুকস এইখন গাড়ীত দেখিবলৈ পোৱা যাব আৰু গাড়ীখন যথেষ্টখিনি ওখ হয় আৰু ওখ থকাৰ কাৰণে যত আপোনালোকে অলপ বেয়া ৰাস্তা পাব সেইবিলাকত গাড়ীখনে খুব ভাল পাৰফৰমেন্স কৰিব আৰু ওভাৰঅল গাড়ীখনৰ যি লেন্থ হেতু যথেষ্টখিনি দীঘল আৰু কেবিনটো দেখিবলৈ পাইছে আৰু যদি আপোনালোকে এক্সট্ৰা এফালে লাগেজৰ কাৰণে বনাই লয় তেনেহলে গাড়ীখন আৰু বহুত ডাঙৰ লাগে এতিয়া বৰ্তমান এখন ডিলাৰৰ ডেমো গাড়ী হয় আৰু এফালে ভিৰো লোগোটো ইয়াত ধুনীয়াকৈ দিছে চাওক একদম বহুত ক্ৰোম ফিনিশিঙত ইয়াৰ লোগো দেখিবলৈ পাব তাৰপিছত মাহিন্দ্ৰাৰ যোনটো লোগো বেজিং
পাছফালে ধুনীয়াকৈ দিয়া আছে আৰু এইফালে আছে স্পেয়াৰ চকাটো পজিশ্যনটো ভাল আৰু উলিয়াবৰ কাৰণেও যথেষ্ট সুবিধা হয় এখন গাড়ীত। তাৰ পাছত আপোনালোকে দেখিবলৈ পাব এইবিলাক হৈছে সেন্সৰ দিয়াৰ কাৰণে বহুতখিনি সুবিধা হয়, যিহেতু এখন কমাৰ্চিয়েল গাড়ী আৰু কমাৰ্চিয়েল গাড়ীত সেইবিলাক ইম্পৰ্টেণ্ট কিছুমান বস্তু আছে আৰু সেইবিলাক বস্তু এখন গাড়ীততো নৰ্মেলি আছে, তাতকৈ বহুত বেছি ফেচিলিটিছ এখন গাড়ীত আছে। আৰু এইফালে চকাৰ দেখিছে চাইজো যথেষ্টখিনি ডাঙৰ আৰু এতিয়া বৰ্তমান এখন পানী কেন ভৰাই থৈছে এখনত আৰু এতিয়া দেখিছে ইমানখিনি সোমাই আছে আৰু তাৰ ভিতৰতো পাছতো আপোনালোকে নিজে ডালা লগাই পিনে এখন গাড়ী ইউজ কৰিব পাৰিব। আৰু এইফালে বেটেৰীটো বাহিৰতে আছে। আৰু এটা ইম্পৰ্টেণ্ট কথা, এখন গাড়ীখন যেতিয়া লঞ্চ কৰিছিলে তেতিয়া কোম্পানীয়ে 6 লাখ কিলোমিটাৰ চলাইছিলে আৰু সেইখন আপোনাৰ খাৰডুংলা পাছ তাৰলৈকেও গৈছিলে আৰু তাৰ পাছতহে এখন গাড়ীত মানে লঞ্চ কৰিছে কোম্পানীয়ে। চ' সেইটো কাৰণে যি প্ৰব্লেম আছে প্ৰব্লেম সব গোটেইখিনি তেওঁলোকে সলভ কৰি মেলি গাড়ীখন পাব্লিকৰ কাৰণে উলিয়াইছে। চ' আপোনালোকে তাৰ কাৰণে যদি কোনোবাই যদি ল'ম ভাবিছে একদম বিন্দাছ নিশ্চিন্ত মনে ল'ব পাৰে, যিহেতু গাড়ীখনত প্ৰব্লেম একেবাৰে কম দেখিবলৈ পাব। আৰু আগফালে এইফালে ক্ৰমত বহুত ধুনীয়া মাহিন্দ্ৰাৰ লগো আছে আৰু তাৰপাছত ষ্টাইলিছো হয় আগফালৰ পৰা দেখিবলৈ গাড়ীখন। আৰু এখন ডেমো গাড়ী হয়, যিহেতু ডেমো লিখি লৈছে। আৰু আগফালেও আছে বেজিংটো। আৰু এখন গাড়ীত সেফটিৰ ৰেটিংছো খুব ভাল হয় আৰু সেফটিৰ বহুতখিনি মানে লেভেল থাকে। আৰু এইখন হৈছে AIS 096ত বেছ কৰি পিনে সেফটি ৰেটিংটো উলিয়াইছে আৰু কোৱা মতে কোম্পানীয়ে কোৱা মতে যদি ইনকেছ কিবা এটা হয় তেনেহ'লে 80% আগফালে এই য'ত দেখিছে ইয়াতে খতম হৈ যাব আৰু ভিতৰত 20% ডেমেজ কৰিব। 80% ডেমেজ আগফালে হৈ যাব বুলি কৈছে। সেইবিলাক কিছুমান কথা আপোনালোকে জনাটো উচিত হয়, যিহেতু নতুন গাড়ী এখন লওঁতে। আৰু বাকী যদি কোনোবাই ল'ম বুলি ভাবিছে এখন কমাৰ্চিয়েল গাড়ী, মই ডেছক্ৰিপশ্যনতে নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব, ডিলাৰৰ পৰা ডাইৰেক্ট আপোনালোকে ল'ব পাৰিব। চ' আৰু এইফালে আছে ইউৰিয়া টেংক হয়, ইউৰিয়া টেংক কমাৰ্চিয়েল গাড়ীবোৰত লাগে। আৰু এটা ইণ্টাৰেষ্টিং কথা যে কোম্পানীয়ে 30,000 কিলোমিটাৰলৈকে ইউৰিয়া কমপ্লিটলি ফ্ৰী কৰি দিব। যোনে ল'ম বুলি ভাবিছে তেনেসকলৰ কাৰণে 30,000 কিলোমিটাৰলৈকে ইউৰিয়া ফ্ৰী পাব। আৰু বৰ্তমান ইমানটোৱে আছিলে এইখন ভিডিঅ'ৰ ৰিভিউটো। আৰু যদি আপোনালোকে কোনোবাই ল'ম বুলি যদি ভাবিছে তেনেহ'লে মই নাম্বাৰটো দি ৰাখিম ডেছক্ৰিপশ্যনত, আপোনালোকে যোগাযোগ কৰিব। আৰু ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু যদি কোনোবাই নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ফ'ল' কৰি দিব আৰু এটা লাইক কৰি দিব।